আমাৰ এগৰাকী অসমীয়া যুৱতীৰ ওপৰত এজন মুছলিম সম্প্ৰদায়ৰ যুৱকে তেওঁক মিছা প্ৰলোভন দি ইয়াৰ পৰা বাহিৰলৈ লৈ যোৱাৰ পিছত তেওঁক বিভিন্ন শাৰীৰিক মানসিক অত্যাচাৰ চলায়। তাৰ পিছত তেওঁ যি চিনাকি আছিল সেই চিনাকিটো দিয়ে এজন হিন্দু যুৱকৰ ৰাহুল দাস কিবা এনেকৈ কৰি পেলাই তেওঁক সম্পৰ্কটো স্থাপন কৰাৰ পিছত যেতিয়া তেওঁৰ লগত এটা ছমহীয়া 5 মহীয়া সম্পৰ্ক গঢ়ি উঠাৰ পিছত তেওঁ এটা বস্তু উল্লেখ কৰে যে আপোনালোকক এটা অৱগত কৰিছোঁ যে আপোনালোকৰ আমাৰ তাত কিছুমান ভিডিঅ' ফটো আমাৰ তাত আছে। আপোনালোকে যদি সেইখিনিৰ পৰা যদি বাচিব বিচাৰিছে তেতিয়াহ'লে আমাৰ লগত সম্পূৰ্ণ সহযোগ কৰক। আমি কোৱাৰ মতেদি আপোনালোকে চলিব লাগিব। মই জানিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে তেনেকুৱা তাফাজুল আলী হওক, তেনেকুৱা কোনোবা বিশেষ সম্প্ৰদায়ৰ লোক হওক, যাতে অসমত তেনেকুৱা বেয়া এটা হেৰি কৰি ইয়াত তেনেকুৱা দাবী ধমকি দি আমাৰ অসমীয়া যুৱতী এগৰাকীক যাতে এনেকুৱা অন্যায় কৰিবলৈ সাহস নাপায়, সেইটো আমি সকিয়নি দিব বিচাৰিছোঁ বীৰ লাচিত থানাৰ তৰফৰ পৰা। আৰু জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি এই বিষয়টোৰ ওপৰত চোকা দৃষ্টিৰে তেওঁ যি এটা ভাল পৰামৰ্শ গ্ৰহণ কৰি পেলাই যাতে এই যুৱতীগৰাকীয়ে ন্যায় পায়, তাকে আমি আমাৰ বীৰ লাচিত থানাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ।